ছাত্ৰ ছাত্ৰীসকল যোৱা তোমালোকৰ যেটো ভিডিও অকমান অসুবিধা পালা তাৰ কাৰণে মই দুখিত অনুভৱ কৰিছো এতিয়া আজি কামৰূপ ৰুৱেল এখন পেপাৰ আমি আজি ডিসকাস কৰিম ইয়াৰ মই দেৰি নকৰো প্ৰথমটো হৈছে in a letter to God what made Linso believe that God would send him money ইয়াৰ অপশনটো হ'ব বি he had absolute faith in God kindness and help গতিকে বি টু তোমালোকৰ শুদ্ধ উত্তৰ তাৰ পিছলৈ গুছি গলো a plague of locusts would have left more than this এতিয়া এটো তোমালোকক মই ক'ব বিচাৰিছো Linso made this remark as his crop were destroyed by hailstone ইয়াৰ বি অপশনটো শুদ্ধ তাৰ পিছত মই এতিয়া তিনিলৈ গুছি গলো assertion আৰু reason আছে Linso called the post office employee a bunch of cooks to assertion আৰু reason Linso asked God not to send his money by post গতিকে reason আৰু assertion দুইটাই শুদ্ধ হয় কিন্তু explanation টো শুদ্ধ নহয় গতিকে both a are true but r is not correct explanation গতিকে অলুটা হৈ আছে হেকানে আমাৰ দুইটা কারেক্ট হৈছে যদিও কিন্তু এক্সপ্লেনেশন টো শুদ্ধ হোৱা নাই 6 নম্বৰ আহিলো but don't send it to me through the mail because the post office employee are a branch of cook এতিয়া আমাৰ ইয়াতে লিটাৰেলি ডিভাইসটো আমাক চাবলৈ কৈছে বহুতৰে কিন্তু এটো এটা কনফিউজ হৈ যায় যে ইয়াতে লিনসোয়ে পইচাখিনি বিচাৰিছিলে আৰু পোষ্ট অফিসৰ এমপ্লয়ি দিলে আৰু কিন্তু উল্টা একো তেওঁলোকে ব্ৰাঞ্চ অফ কুক বুলি ক'লে গতিকে প্ৰথম কথাখিনি ইয়াত নাই পিছৰ কথাখিনি আছে হেকাৰণে আমি ইয়াত আইৰনি বুলি ক'ব নোৱাৰো আইৰনি হৈছে ভবা কথা আৰু কামৰ মাজত যদি বিপৰীত হয় তেতিয়া আইৰনি হয় কিন্তু আসলতে ওপৰৰ কথাখিনি নথকাৰ কাৰণে এতিয়া আমি পোষ্ট অফিসৰ এমপ্লয়ি বিলাকক ডকাইতৰ দলৰ লগত তুলনা কৰা হৈছে বা উপমা দিয়া হৈছে হেকাৰণে আমাৰ মেটা ফটো ইয়াতে শুদ্ধ হ'ব গতিকে এইটো তোমালোকৰ কিন্তু কনফিউজ হৈ যাব হেকাৰণে তোমালোকে ভালকে চাই লবা 5 নম্বৰটো আহিলো ইন নেলসন মেন্ডেলা long walk to freedom what does Mandela mean by the scene of oppression ইয়াৰে তোমাৰ B2 অপশন শুদ্ধ হ'ব অৰ্থাৎ scene of oppression অৰ্থাৎ অপাৰেশন আৰু চেনৰ কথা কৈছে the physical and mental restrictions imposed by apartheid গতিকে হেতু শুদ্ধ হ'ব এতিয়া মই 6 টোলৈ আহিলো মেন্ডেলাস কান্ট্ৰি ৰিচ ইন মিনাৰেল এন্ড জামস এটো তোমালোকে জানা এটো সহজ প্ৰশ্ন উত্তৰ দিছে 7 টোলৈ আহিলো ইন দা মিডনাইট ভিজিটৰ why the assemble not surprised to see Max কি কাৰণে ম্যাক্সক দেখি কিন্তু আচৰিত হোৱা নাছিলে আসলতে এই কাৰণে হোৱা নাছিলে ইয়াৰ বি অপশনটো শুদ্ধ যে because he expected such visitor frequently মানে সঘনাই তেনেকুৱা ধৰণৰ সমস্যা বা তেনেকুৱা ধৰণৰ ভিজিটৰ সঘনাই যে তেওঁ তালে আহে হেকাৰণে তেওঁ এটো ক্ষেত্ৰত বৰ আচৰিত হোৱা নাছিলে আসলতে চোৰাংচোৰা বিলাকৰ ওচৰলে এনেকে ধৰণৰ মানুহে তেওঁলোকক আক্ৰমণ কৰিবলৈ বিভিন্ন ধৰণৰ কৌশল লগাই মানুহ আহে গতিকে হেতু তেওঁৰ কাৰণে খুব সুলভ আছিল হেকাৰণে তেওঁ আচৰিত হোৱা নাছিলে 8 নম্বৰটো হৈছে all of us will spend many years if not generation recovering from the profound heart এর মিনিং টু কি হেতু হৈছে তোমালোকে ধুনিয়াকৈ পাই যাবা ইয়াৰ অপশনটো হৈছে সি deep and strong হয় let the door be close 9 নম্বৰটো হৈছে পেসিভ ভয়েসত আছে অ্যাক্টিভ ভয়েস কৰিব লাগে তোমালোকে ইয়াতে অ্যাক্টিভ ভয়েস অৰ্থাৎ ইম্পাৰেটিভ সেন্টেন্সৰ অ্যাক্টিভ ভয়েস কৰিবলৈ যাওঁতে সদায় ইম্পাৰেটিভ সেন্টেন্স বিলাক ভাৰ্বে আৰম্ভ হয় আৰু ভাবটো সদায় ওৱানত থাকে ভাৰ্ব ওৱানত থাকে প্ৰেজেন্ট ফৰ্মত থাকে সেইকাৰণে আমাৰ ডি অপশনটো শুদ্ধ হয় গতিকে এটো চাই লও ভাৰ্ব ওৱানত আছে বাকি বিলাকত তোমাৰ এটা ডোৰটো আগত আছে ক্লোজ টু আছে ইয়াত ইউ আছে এনেকে ধৰণৰ ক্লোজ যদি দি আছে হেগিটা গতিকে শুদ্ধ নহয় টি ওয়াজ ফাৰ্স্ট ডাং ইন জাপান গতিকে এটোটো একেবাৰে ভুল চাইনা আছিল টি কেম টু ইউৰোপ অনলি দা 19th century দুইটাই ভুল ইয়াতে আমাৰ এতিয়া দুইটাই ভুল both statement 1 and 2 are false গতিকে আমাৰ ডি অপশনটো শুদ্ধ হ'ব এতিয়া আমাৰ এটো এতিয়াতে আমাৰ মেচ দি কলম A with column B এটো আমাৰ কৰিবলৈ আহিছে ৰাজবীৰ
ৰাজবীৰৰ লগত এতিয়া আমাৰ মিলিব ৰাজবীৰৰ লগত মিলিব ৰাজবীৰ এক্সাইটমেন্ট এটো মিলিব এনে ধৰণৰ ৰাজবীৰ এক্সাইটমেন্ট তাৰ পিছত বুদ্ধিষ্ট এসেটিক বুদ্ধি ধৰ্মা এনেকে মিলিব গৰিকে সেকেন্ড ফ্লুসটোৰ লগত মিলিব স্প্ৰাউটিং পিৰিয়ড এটো মিলিব এনে ধৰণে মিলিব তাৰ পিছত পাঞ্জল এতিয়া উলাই পৰিছে পুৰা এনে ধৰণে হ'ব পাঞ্জলৰ লগত হেতু মিলিছে গটিকে ইয়াৰ অপশনটো তেতিয়া আমাৰ বি হ'ব বি অপশনটো শুদ্ধ হৈছে গটিকে আমি মিলাওতে এটো হৈছে তাৰ পিছত আমি এতিয়া 12 লৈ আহিলো read the flowing statement with whether a tiger in the zoo choose the correct option furious animal like tigers are a threat to the natural and human world যে হিংসুক জন্তু হিচাপে টাইগাৰ বলে হেনো প্ৰকৃতি আৰু মানুহৰ কাৰণে ভাবুকি বুলি কৈছে গতিকে এটো ভুল কথা আসলতে আমি যদি বনৰীয়া জীৱ-জন্তু বিলাকক কিবা অশান্তি কৰো তেতিয়াহে আমাক অশান্তি কৰিব গতিকে হেফলব ভুল zoo animal become quite placid inside the case এই কেসটো আসলে স্পেলিং হে ভুল হৈ আছে গতিকে আমাৰ 12 নম্বৰটোৰ উত্তৰটো যদি আমি ভালকে চাও তেতিয়া হলে 12 নম্বৰ উত্তৰটো আমাৰ বি টোই হ'ব দুইটাই আসলতে ভুল দুইটাই ভুল তাৰ পিছত আমাৰ 13 তলৈ গুছি আহিলো অনলি আছে মই বিশেষ বহলাই নকও অনলি থাকিলে আসলতে আমাৰ এ লিটিল হ'ব লাগে এখিনিত এই দুইটা লিটিল আছে গতিকে আমাৰ এখিনিত এ টো থাকি গৈছে গতিকে এটো থাকি গৈছে এটো অপচনে শুদ্ধ এ লিটিল দে তাৰ পিছতে আমাৰ আহি গল এতিয়া in tip from Assam what is the tone Panjol when he says well done Rasbir etur jugedi Rasbir তুমি খুব ধুনিয়া কৰিছা এই কথাটোৰ জুগেদি ৰাজবীৰক মানে পাঞ্জলে এপ্ৰিচিয়েট কৰিছে বি অপশনটো শুদ্ধ হয় পুনৰতলৈ গুছি আহিলো এতিয়া the legend of the টি এই টি টো কিন্তু স্পেলিং ভুল আছে এটো টি হয় গতিকে এটো স্পেলিং ভুল আছে discovery has been passed down through the generation this suggest to spelling ভুল আছে that traditional story about the earth আসলতে এটো নন অফিশিয়াল হয় এনেকে ধৰণে সাহৰ সম্পৰ্কত যিবিলাক লিজেন্ড আছে এবিলাক আসলতে অফিশিয়ালি কিন্তু নন অফিশিয়াল ডকুমেন্ট হয় মানুহৰ মুখে মুখে চলি আহিছে ইন ফলটো কৈছো ইন নেলসন মেন্ডেলা speech the ceremony in Pretoria represent eto b2 hobo the start of the democratic and non-racial government hutorle gusi ahilo statement 1 Valley had many fan for her age eto to bhul hoy gudike eto bhul statement 2 Valley learned about the life through her keener observation গটিকে হুতৰটো আমাৰ অপচন বি টো শুদ্ধ আসলতে তাই ভেলি কিন্তু কিনাৰ অবজাৰভেশন অৰ্থাৎ তেওঁ খুব নিৰীক্ষণ সুলভ আছিল গটিকে আমাৰ বি অপচনটো শুদ্ধ স্টেটমেন্ট 1 is false and statement 2 is 2 গটিকে আমি উত্তৰলৈ আহিলো দেৰি নকৰো যে in the poet a tiger in the zoo which literally device used in the lands his strength is a weapon এতিয়া his strength to কাৰ লগত উপমা দিয়া হৈছে ইয়াতে weaponৰ উপমা দিয়া হৈছে অস্ত্ৰ উপমা দিয়া হৈছে গতিকে সেই ফালৰ পৰা আমাৰ ইয়াত মেটাফৰটো শুদ্ধ যেতিয়া আমি কোনো এটা বস্তুৰ লগত আনৰ লগত যেতিয়া তুলনা কৰা হ'ব তাতে s লাইক নাথাকিব তেতিয়া হেতু মেটাফৰ হয় গতিকে সিমিলিটো s লাইক থাকিলে হেতে এলিটাৰেশন আকৌ আমাৰ একেটা আখৰেৰে আৰম্ভ হোৱা কেইবাটাও শব্দ থাকিব লাগিব আৰু আইৰনিটো হৈছে মানসিকভাৱে এটা কি কৰিব লাগিব এটা ছবি আঁকিব লাগিব গতিকে সেই ফালৰ পৰা আমাৰ মেটাফৰটো শুদ্ধ হয় I longed to possess have a talent that you possess এতিয়া ইয়াতে আমাৰ possessor মিনিংটো কি হেতু সুধিছে possess মানে দখল কৰা নিজা দখল কৰা সেই কাৰণে আমাৰ ডি অপচনটো শুদ্ধ 20 তুলে আহিলো এতিয়া 20 হৈছে what does the poet say Amanda wish to be alone যে কিয় তাইক অকলশাৰে থকাৰ কথাটো কবিয়ে আমান্দা যে অকলশাৰে থাকিবলৈ ইচ্ছা প্ৰকাশ কৰে হেতু কবিয়ে কিয় তেনে ধৰণে কৈছে ইয়াৰ অপচনটো বি টো শুদ্ধ কথাটো হল কি টিকেটা অকলশাৰে থাকিব বিচাৰিছে because her parent constantly criticize us বাৰে
তাই ভাগৰ পেৰেণ্টে তাইক ক্ৰিটিচাইজ কৰি থাকে সেইকাৰণে তাই সেইটো অপশ্যন শুদ্ধ 21 which with reference to the ball poem choose the correct interpretation of the line the ball has ruled away গতিকে ইয়াৰ যদি আমি বলটো ঘূৰি ঘূৰি গৈ আছে এই যে কথাটো যদি আমি ভালকে চাবলৈ যাওঁ 21 টো যদি চাবলৈ যাওঁ তেতিয়া হলে এটো ইয়াৰ এই অপচনটো শুদ্ধ হ'ব অৰ্থাৎ the boy accidentally lost his ball গতিকে এটো শুদ্ধ হ'ব ঘটনাক্ৰমে তেওঁ বলটো হেৰাবলগীয়া হ'ল 22 টো হৈছে in the tale of Custard the Dragon what is the ironic about the Custard character Custardৰ চৰিত্ৰটোৰ ভবা কথা আৰু বাস্তৱ কথাৰ মাজত পাৰ্থক্য কি গতিকে আইৰনি হৈছে ভবা কথা আৰু বাস্তৱ কথাৰ মাজত পাৰ্থক্য আৰু সেইটো ইয়াৰ বি অপচন দিয়ে শুদ্ধ হি এপিয়াৰ কাৱাৰ্ডলি অৰ্থাৎ কবিতাটোত তাক মানে ভীৰু হিচাপে দেখুওৱা হৈছে বাট বিকাম ব্ৰেভি when need যেতিয়া আৱশ্যক হয় তেতিয়া তেওঁ কিন্তু খুব সাহসী হৈ পৰে গতিকে 23 লে গুছি গলো compare the to the other part of India could receive more of rainfall গতিকে আনবিলাক ঠাই তুলনাত কুৰ্গে কিন্তু বেছিকে বৰষুণ পৰে valley and hostilities was drummed by the sight of the dead cow এটো তোমালোকে জানে একেবাৰে সহজ ভেলি উচ্চকতাটো নাইকিয়া হৈ গৈছিল যেতিয়া তাই মৰা গৰু যদি দেখিছিলে গ্ৰিফিন was a lawless scientist b2 শুদ্ধ তোমালোকে জানা এটো they call him Mahatma তোমালোকে এটো কৈছো যে সাবজেক্ট ভার্ব টু অবজেক্ট আৰু এটো হৈছে উপাধি গতিকে আমি উপাধিটো আনিব নোৱাৰো সেইকাৰণে আমি হিটো আগলৈ আনিলো ভাব 2 থাকিলে ওয়াসয়ে ভাব 3 হয় গতিকে আমাৰ এ নম্বৰ অপচনটো শুদ্ধ তাৰ পিছত আমাৰ এতিয়া আহি গলো স্টেটমেন্ট হৰেছ ডান বাই ওয়াস নট এ গুড অনেষ্ট সিটিজেন বাক্য হয় কিন্তু অকমান শুদ্ধ লাগিলো কিন্তু আমাৰ এনে কিতাপত আসলে হৰেছ ডান বাই ওয়াস এ গুড বাট নট কমপ্লিটলি অনেষ্ট এনেকে ধৰণে আছিল গতিকে সেইফালৰ পৰা এটো শুদ্ধ নহয় ভুল there were about 15,000 pounds of worth jewel in the grand safes গতিকে এটো কিন্তু শুদ্ধ এই এতিয়া আমাৰ ইয়াৰ যদি আমি অপচনটো চাবলৈ যাওঁ b2 শুদ্ধ এখানে b2 শুদ্ধ statement 1 is false আৰু statement 2 is true গতিকে 28 লৈ গুছি গলো দেৰি নকৰো what caused the blizzard to suspect the scientist কি কাৰণে সাইন্টিস্ট জনক তেওঁ মানে গিফিনক কি কাৰণে সন্দেহ কৰিবলৈ লৈছিলে কাৰণ গিফিনৰ পইচা নাই নাই কৈছিল হঠাতে unexpected availability of the case কেছটো নগদ টকা মানে আশা কৰা নকৰা ধৰণে তেওঁ যথেষ্টখিনি পইচা এভেইলেবল হৈ পৰিছিল যেতিয়া তেওঁ ক্লিগিমেন্টৰ ঘৰত চুৰ কৰিছিল গতিকে সেই কাৰণে সেইটো ক্ষেত্ৰতে তেওঁ গাঁওবাসীয়ে সন্দেহ কৰিছিল she has not dash money in her pocket এতিয়া মই কালিও কৈছিলো যে has not থাকিলে আসলতে any question mark আৰু যদি not থাকে তোমালোকে মনত ৰাখি লবা তেতিয়া হলে আমি any অপচন লব লাগিব এতিয়া মই কৈছে যে suffix to the complete of the word bright to an adverb অৰ্থাৎ এতিয়া আমি brightৰ লগত brightnessও হয় brightnessও হয় brighter হয় গতিকে এতিয়া আমি কোনটো সাফিক্স লম এতিয়া আমি হেতু চাব লাগিব যে এডভাৰ্বৰ কথা কৈছে এডভাৰ্বৰ কথা কলে আমি এডভাৰ্ব বিলাকত প্ৰায় ly লগাই পেলাই কও গতিকে আমাৰ সি অপচনটো শুদ্ধ brightly I the actress to কৈছো যে I said to her will you gone home গতিকে এইটো যদি আমি নেৰেশন কৰিবলৈ যাওঁ দেখিছো আমি ইয়াতে কোৱেশ্চন মাৰ্ক আছে কোৱেশ্চন মাৰ্ক থাকিলে আমাৰ শ্যাডোৰ ঠাইত কি বহিব আক্স বহিব গতিকে সেইফালৰ পৰা বাকি কিটা আক্স আছে বাৰু বাকি কিটা আক্স আছে কিন্তু will to would হয় গতিকে ইয়াতে will to would হয় বাকি কিটা তেনেকুৱা মিলা নাই গতিকে সেইফালৰ পৰা আমাৰ বি অপচনটো শুদ্ধ তাৰ পিছত আমি এটা humans lie awake in the dark because they kite for their sin গতিকে কথাটো হল কি বাকি কিটা কিন্তু কবিতাটোৰ লগত মিলা নাই kite for their sin টো কিন্তু মিলিছে সেই কাৰণে আমি হেতে পাপৰ কাৰণে হলো চকু পানীটোকে মানুহে গতিকে সেই ফালৰ পৰা হেতু শুদ্ধ হৈছে what do animal being to the poet কবি জন্তুবিলাকে কবিৰ কাৰণে কি আনিছে যে token of mutual love গতিকে আমাৰ এই অপচনটো শুদ্ধ এতিয়া আমি তাৰ পিছলৈ গুছি গলো যে the season of joy commences from September and continue till March গতিকে আমাৰ এইটো
এই D2 শুদ্ধ why do the squirrel dog partly eaten food for the in the river গতিকে সেইফালৰ পৰা চাবলৈ গ'লে আমাৰ D2 অপচন শুদ্ধ to enjoy 36 টো কথা ক'বলৈ গৈছো এতিয়া 36 to how many times did Horace Dunbar committed robbery in a year only once a option to শুদ্ধ identify the correct take আমি যদি এটা has to চাও has to auxiliary আছে ইয়াতে not নাই গতিকে আমি has not C2 শুদ্ধ হ'ব তাৰ পিছলৈ গলো in footprint without feet why did Griffin become invisible এতিয়া ইয়াৰ অপচনটো হৈছে he discovered a chemical formula that made him invisible তাৰ পিছতে আমি in Madam Raistabas why did Valley mothers refuse to give her money initially ইয়াৰ অপচনটো হৈছে এই অপচনটো শুদ্ধ because she was too young অৰ্থাৎ সৰু ছোৱালীজনী কেতিয়াও পইচা নিদিয়ে এই কথাটো গতিকে আমি বুজি পাব লাগিব according to the poet while white men animals are superior to human beings ইয়াৰ বি অপচনটো শুদ্ধ যে they live in harmony with nature without greed or violence গতিকে সেইফালৰ পৰা অৰ্থাৎ সিহঁতে খুব সৌজন্যতামূলকভাৱে প্ৰাকৃতিক ভাবে বসবাস কৰে কোনো ধৰণৰ তেওঁলোকে গ্ৰীড মানে হৈছে লোভ বা ভায়োলেন্স তেওঁলোকৰ নাই ইয়াৰ পিছতে আমি এই পেছেজটো যদি পঢ়ো যে her first journey what carefully painstaking elaborate এই যদি আমি এখিনি পঢ়ো তেতিয়া হলে আমি ইয়াৰ choose the synonym of the ষ্টিফেটৰ অৰ্থটো হৈছে suppress অৰ্থাৎ নিয়ন্ত্ৰণ যে ভেলিয়ে যে তাই ভাগৰ সকলো বিলাক বেলুন কিনা টয় কিনা এইখিনি যেন তাই ৰেজিষ্ট কৰিছিলে সেইটো ক্ষেত্ৰত মানে আমাৰ এইটো উত্তৰটো হ'ব এতিয়া আমি according to the narrator of the given passage it is difficult day on the day of the village fair for the girl because কাৰণ সেইদিনাখনৰ কাৰণে গাঁওখনত মেলা হৈছিলে আৰু তাৰ কাৰণে এটা অতি সমস্যা আহি গৈছিলে সেইটো হৈছে কি দা গাৰ্ল বি2 অপচন শুদ্ধ the girl had strong desire to ride on the merry-go-round গতিকে সেইটো আমাৰ শুদ্ধ এতিয়া আমি যদি লাষ্টলৈ যাওঁ গতিকে while white man was one of the American greatest poet born in 1819 in Brooklyn গতিকে আমি এইটো যদি আমি পঢ়ো তেতিয়া হলে আমাৰ প্ৰথম প্ৰশ্নটো উত্তৰ হ'ব which of the flowing best describe while white man approach to the poetry ইয়াৰ আমাৰ বি অপচনটো শুদ্ধ হ'ব এই কাৰণে বি অপচনটো শুদ্ধ হ'ব যে ইয়াতে এইটো লাইন ধুনিয়াকে ইয়াতে দিয়া আছে এই লাইনটোৰ পৰা আমি গম পালো যে it should be accessible to the all people তাৰ পিছতে আমি যদি এইটো কননিক্যাল ভাবে যদি আমি ভাবো তেতিয়া হলে আমি পাঠটো পঢ়োতে আমি এটা কথা পাইছিলো যে এটোটো আৰু প্ৰথম হ'ব তাৰ পিছতে দ্বিতীয়তে এটো তাৰ পিছত তৃতীয়তে সিভিল ওয়াৰটো আৰু চতুৰ্থতে এক নম্বৰটো মৃত্যু গতিকে আমি সেইফালৰ পৰা আমাৰ বি অপচনটো শুদ্ধ তাৰ পিছতে আমি যদি তললৈ যাওঁ লাষ্টৰ ফালে যদি আমি যাওঁ লাষ্টৰ ফালে আমি গলে এটা কথা ক'ব লাগিব what was while white man main contribution to the American literature এটো হৈছে বি অপচনটো শুদ্ধ ইয়াতে he revolutionary poetry through free verses democratic theme গতিকে এটো কথা ধুনিয়াকে ইয়াতে লেখা আছে লাষ্টৰ ফালে এতিয়া আমি আজি এখন তোমালোকক খুব সুন্দৰভাৱে মই বুজাবৰ কাৰণে চেষ্টা কৰিলো নিশ্চয় চাগে তুমি বুজি পাইছা তোমালোকে গতিকে পৰৱৰ্তী সময়ত আকৌ পুনৰ এখন লৈ তোমালোকৰ ওচৰলৈ আগবাঢ়িম আজিলৈ ইমানতে সমাপ্ত কৰিছো ধন্যবাদ